কাটিগড়াৰ কাটিৰৈলত অপৰিকল্পিতভাৱে পাহাৰ কটাৰ ফলত ভয়াৱহ কৃত্ৰিম বানৰ সৃষ্টি, যাৰ ফলত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্থানীয় সৰ্বসাধাৰণ ৰাইজে। জনসাধাৰণৰ এই অভিযোগক স্বীকাৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ। পাহাৰ কটাৰ ফলতেই অঞ্চলটোত কৃত্ৰিম বানৰ সমস্যাই গা কৰি উঠিছে। শীঘ্ৰেই প্ৰশাসনৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস ৰাইজৰ। বৰষুণৰ পানী স্বাভাৱিকভাৱে ওলাই যোৱাৰ পথ বন্ধ হৈ পৰিছে। অলপ বৰষুণতেই সমগ্ৰ অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। পৰিকল্পনা নোহোৱাকৈ পাহাৰসমূহ কাটি ধ্বংস কৰাৰ ফলত সৃষ্টি হৈছে এই পৰিস্থিতিৰ। লেণ্ডশ্লাইড হয় আৰু মেইন হেৰি হৈছে ৱাটাৰ লগিং। এই কাঠিগড়া বজাৰত আছোঁ এতিয়া, কালাইন বজাৰ, বদরপুর মিউনিসিপালিটি। আপনি ধলচর আদি করে আপনি যিমানখিনি বিহার আদি করে যিমানখিনি আমার বৃহত্তর অঞ্চলটো আছে, সমষ্টিৰ অঞ্চলখিনি আছে, প্রত্যেকটা অঞ্চলে এটাই সমস্যা, ওপৰৰ পৰা পানীটো নামি আহে, কিন্তু তলত যদি আউটলেটৰ যিটো মানে পানী যিটো যোৱাৰ যিটো হেৰিয়া, যিটো বন্দোবস্ত থাকিব লাগিছিল, এই ড্ৰেইনেজ চিষ্টেমটো নাই। আৰু তাৰ কাৰণে NHIDCৰ কৰ্মকৰ্তা আছিলে, আমি PWD APDCL গোটেইকেইটা মিলি কেনে আজি এটা ইনকুৱাৰী কৰিলোঁ। ইতিমধ্যে আমি দেখিলোঁ যে আমাৰ ৰাস্তাৰ অৱস্থাটো বেয়া হৈ গৈছে।